মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দীৰ পাঠ 10 বাঘ और বটহি, তাৰমানে বাঘ আৰু বাটৰুৱা। এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, তো বলা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। मरमर ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এক নম্বৰত দিছে बाघ और बटोही कहानी को अपने शब्दों में बताओ। তোমালোকক बाघ আৰু বাটৰুৱা অৰ্থাৎ बाघ और बटोही এই কাহিনীটোক নিজৰ ভাষাত ক'বলৈ দিছে। যদিটো পৰীক্ষাত নাহে তথাপি মই পঢ়ি দিছোঁ, তোমালোকে শুনি যোৱা। एक बूढ़ा बाघ था और बुढ़ापे के कारण शिकार नहीं कर पाता था। एक दिन दलदल वाले तालाब के पास उसने सोने का कंगन देखा। कंगन को उसने उठा लिया और सोचने लगा कि कोई इधर आए तो उसे कंगन का लालच देकर फंसाऊंगा। थोड़ी देर में तालाब के दूसरे किनारे पर एक बटोही आया। बाघ ने बटोही को देखा और जानता था कि आदमी को सोना प्रिय होता है। बाघ ने बटोही को सोने का कंगन दिखाते हुए कहा, यह सोने का कंगन ले लो, मेरे काम का नहीं है। परंतु बटोही का बूढ़े बाघ पर विश्वास नहीं होता और जानता है कि बाघ हिंसक जानवर है। और बाघ फिर अपनी ओर से सफाई देते हुए कहता है कि उसने जीवन में बहुत पाप किए हैं, किंतु अब एक सन्यासी की सीख से बदल गया है। बटोही पर सोने का लालच ऐसा सवार हुआ कि बाघ का डर भूल गया और तालाब के उस पार जाकर कंगन लेना चाहा। उसने तालाब में 2-4 कदम ही रखे थे कि दलदल में फंस गया। दलदल में फंसे बटोही को देखकर बाघ भयंकर मुद्रा में आता है और उस पर आक्रमण कर देता है। बटोही लालच में पड़कर विवेक त्याग दिया और जान गवा दी। ঠিক আছে, এদৰে তোমালোকে পঢ়িবা আৰু পঢ়ি মানে 2-3বাৰ পঢ়িবা, পঢ়িলে মুখস্থ হৈ যাব, তাৰপিছত ক্লাছত পঢ়ি শুনাবা। ঠিক আছে, এতিয়া 2 নম্বৰত চোৱা। তোমালোকক 2 নম্বৰত দিছে प्रस्तुत चित्रकथा बाघ और बटोही से हमें क्या सीख मिलती है। তাৰমানে তোমালোকক কৈছে যে উক্ত চিত্ৰকথা বাঘ আৰু বাটৰুৱাৰ পৰা আমি কি শিক্ষা পালোঁ। তো তোমালোকে উত্তৰত লিখিবা, प्रस्तुत चित्रकथा बाघ और बटोही से हमें यह सीख मिलती है कि हमें लालच में पड़कर कभी भी दूसरों पर भरोसा नहीं करना चाहिए। বুজিলানে? তাৰমানে আমি কেতিয়াও লোভত পৰি লালচত পৰি কেতিয়াও বেলেগৰ ওপৰত ভৰসা কৰিব নালাগে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আমি নিজৰ বিবেকেৰে বুদ্ধিৰে ভাবিব লাগে যে এই সিদ্ধান্তটো সঠিক হৈ আছে নে নাই। কাৰোবাক বিশ্বাস কৰাৰ আগতে যুক্তিৰে বিবেকেৰে ভাবিব লাগিব যে তেওঁ সঁচা কৈ আছে নে নাই। বাঘে কেতিয়াও মাংস খোৱা এৰিবনে? বাঘে যদি মাংস খোৱা এৰি দিয়ে তেতিয়াহ'লে বাঘ কেনেকৈ জীয়াই থাকিব, হয়নে? তো সেইটো আমি ভাবিব লাগিব যে এও মিছা কথা কৈ আছে নে সঁচা কথা কৈ আছে। ঠিক আছে, তো যিকোনো সিদ্ধান্ত विवेकर पर लो लगे, ब्रेनर पर लो लगे। ओके, अगर हम लालच में पड़कर अपना बुद्धि और विवेक खो देंगे तो हमारी हालत बटोही जैसी होगी। बुझिलाने? आम जो लोभत परि निजर ज्ञान बुद्धि हेराई पेलाओ तेतियाह'ले आमार अवस्था हाल अवस्था बाटरुৱাৰ निचिना हब। बुझिलाने? এতিয়া 3 চোৱা। তোমালোকক 3 দিছে উত্তৰ লিখো। তাৰমানে তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগে। তলত যিকেইটা প্ৰশ্ন আছে 3 নম্বৰত সেইকেইটা একেবাৰে সহজ হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাকৰ পৰাই কিন্তু পৰীক্ষাত প্ৰশ্ন আহে। ओके, তো চোৱা ক'ত তোমালোকক দিছে बूढ़े होने पर बाघ ने क्या तरकीब सोची। तरकीब মানে হৈছে উপায় বা বুদ্ধি। ঠিক আছে, তাৰমানে বুঢ়া হোৱাৰ পিছত বাঘে কি উপায় ভাবিলে বা কি বুদ্ধি ভাবিলে। ঠিক আছে, তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, बूढ़ा बाघ को जब सोने का कंगन मिला तब उसने कंगन का लालच देकर किसी को फंसाने की तरकीब सोची। बुझिलाने?
তাৰ মানে বুঢ়া বাঘে যেতিয়া সোণৰ খাৰুটো পাইছিল তেতিয়াতো ভাবিছিল যে এই খাৰুটোৰ লালচ দেখাই লোভ দেখাই মই মানুহক ফচাই খাম, তেনেকুৱা ভাগটোৱে ভাবিছিল। ঠিক আছে, তোমালোকে পাঠটো পঢ়িবা, পাঠটোত এইবিলাক ধুনীয়াকৈ দিয়া আছে। তোমালোকে পাঠটোক এটা কাহিনীৰ ৰূপত মনত ৰখাবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে প্ৰশ্ন উত্তৰবিলাক একেবাৰে ইজি হৈ যাব। ঠিক আছে, মানে খাৰুটোৰ লালচ দেখাই মানুহক ফচাই খাবৰ কাৰণে মানে খাবলৈ তেওঁ বুদ্ধি কৰিছিল। ओके, এতিয়া খত চোৱা, তোমালোকক खत दिसे। बाघ ने किसका लालच देकर बटोही को तालाब में फसाया। তো ইয়াত তোমালোকক সুধিছে যে বাঘে কিহৰ লোভ দেখুৱাই বাটৰুৱাক জলাশয়ত ফচুৱাইছিল। ओके, तो ইয়াৰ উত্তৰত লিখিবা बाघ ने सोने के खारों का कंगन का लालच देकर बटोही को तालाब में फसाया। তাৰ মানে বাঘে সোণৰ খাৰুৰ লোভ দেখুৱাই বাটৰুৱাক জলাশয়ত ফচুৱাইছিল। বুজিলানে? বাঘে যিটো সোণৰ খাৰু পাইছিল সেই ইয়াত একচুৱেলি চোৱা বাঘ নে চুনেকে, ইয়াত দুবাৰ হৈ গ'ল, তোমালোকে এইখিনি কাটি দিবা। ঠিক আছে, বাঘ নে চুনেকে कंगन का लालच देकर बटोही को तालाब में फसाया। তোমালোকে এইখিনি কাটি দিবা, এইখিনি নালাগে, এডিশ্যনেল এড হৈ গ'ল। ओके, बाघ ने सोने के कंगन का लालच देकर बटोही को तालाब में फसाया। এতিয়া গত চোৱা, গত দিছে बाघ की बातें सुनकर बटोही ने क्या किया। তাৰ মানে ইয়াত তোমালোকে সুধিছে যে বাঘৰ কথা শুনি বাটৰুৱাই কি কৰিলে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা बाघ की बातें सुनकर बटोही ने बाघ का विश्वास कर लिया আৰু तालाब में उतरा। তাৰমানে বাঘৰ কথা শুনি বাটৰুৱাজনে বাঘক বিশ্বাস কৰি পেলাইছিল আৰু জলাশয়ত নামিছিল, হয়নে? তাৰপিছত জলাশয়ত নমাৰ পিছত তাত ফচি গৈছিল, কাৰণ সেইটো এটা দলদল আছিল, হয়নে? তাৰপিছত তোমালোকক ঘট দিছে तालाब में उतरते ही बटोही का क्या हाल हुआ। তাৰমানে তোমালোকক সুধিছে যে জলাশয়ত নামি গৈ বাটৰুৱাৰ কি দশা হ'ল, মানে জলাশয়ত নমাৰ লগে লগে বাটৰুৱাৰ কি দশা হ'ল, এনেকৈ তোমালোকক প্ৰশ্নটো সুধিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা तालाब में उतरते ही बटोही दलदल में फंस गया। ঠিক আছে, তালাবত বা জলাশয়ত নমাৰ লগে লগে বাটৰুৱাজন দলদলত ফচি গৈছিল। ओके, তোমালোকক উংগত দিছে आखिरकार बाघ ने बटोही का क्या हाल किया। তো ইয়াত তোমালোকক সুধিছে যে অৱশেষত বাঘে বাটৰুৱাক কি দশা কৰিলে। ओके, तो ইয়াৰ উত্তৰ তোমালোকে লিখিবা आखिरकार बाघ ने बटोही का शिकार कर बड़े आराम से उसे खा लिया। এইটোৱেইটো বাঘৰ প্লান আছিল, হয়নে? বাঘৰ প্লান আছিল যে কোনোবাই যদি ৰাস্তাৰে যায় তেতিয়াহ'লে তাক খাৰুৰ লালচ দেখাই সেই দলদলত ফচাই খাব, হয়নে? তো বাঘ ফাইনেলি সাকসেস হ'ল, হয়নে? এতিয়া साइड चोआ, তোমালোকক साइड দিছে आओ समूह में बैठकर वाक्य बनाने का खेल खेले। তাৰমানে তোমালোকক কৈছে যে আহা দলত বহি বাক্য সজোৱা খেল খেলো, হয়নে? চোৱা घड़ी, मेरे पास एक घड़ी है, मेरी घड़ी सुनहली है, उसके पास दो घड़ियाँ है। চোৱা ইয়াত ঘড়ী শব্দটোৰে তিনিটা বাক্য বনোৱা হৈছে, এইটো এটা বাক্য, এইটো এটা বাক্য আৰু এইটো এটা বাক্য। তাৰপিছত তলত কি দিছে চোৱা, তলত দিছে इस प्रकार निम्नलिखित शब्दों से वाक्य बनाओ। এইদৰে তলত দিয়া কিতাপ, গাই, মকান, কলম, পেহেন এই শব্দকেইটাৰে তোমালোকক তিনিটা বাক্য বনাবলৈ দিছে। ओके, তো তোমালোকে এইদৰে বাক্যকেইটা বনাবা। কিতাপ, मैं किताब पढ़ता हूँ, তাৰমানে মই কিতাপ পঢ়োঁ। किताब पढ़ने से ज्ञान मिलता है, किताब पढ़िले আমি জ্ঞান লাভ কৰিব পাৰি, হয়নে? हमारा घर में बहुत सारे किताबें हैं, আমাৰ ঘৰত বহুত কিতাপ আছে। ঠিক আছে, কিতাপ শব্দটোৰে তোমালোকে এনেদৰে তিনিটা বাক্য বনাবা। ओके, তাৰপিছত গাই শব্দটোৰে তিনিটা শব্দ বনাবা। গাই এক পালতু জানৱাৰ হে, গাই এটা পোহনীয়া প্ৰাণী। गाय दूध देती है, गाये गाখীৰ দিয়ে। हमारा घर में एक लाल गाय है, আমাৰ ঘৰত এটা ৰঙা গাই গৰু আছে। मकान, हम मकान में रहते हैं, मकान माने घर। ओके,
हम मकान में रहते हैं आमी घरत थाकू हमारा एक बड़ा मकान है आमार एखन डांगर घर आछे मकान किराया पर भी मिलता है घर भाड़ातो पोৱা যায় ঠিক আছে এদৰে তোমালোকে তিনটা বাক্য বনাবা তাৰ পিছত আছে কলম কলম শব্দটোৰে তোমালোকে তিনটা বাক্য বনাবা हम कलम से लिखते हैं आमी कलमेरे लिखो मेरे पास एक लाल कलम है मोर उसरत এটা ৰঙা কলম আছে गुरुजी लाल कलम से लिखते हैं শিক্ষকে ৰঙা কলমেৰে লিখে ঠিক আছে এদৰে তোমালোকে কলম শব্দটো ব্যৱহাৰ কৰি তিনিটা বাক্য বনাবা তাৰ পিছত আছে পেহেন ओके मेरी एक बड़ी बहन है তাৰ পিছত আছে मेरी बहन 10वीं कक्षा में पढ़ाई करती है मेरी बहन की सहेली पूजा है ओके तो তোমালোকে লিখিবা এটা একেবাৰে সহজ হয় মানে বাক্য বনোৱাটো একেবাৰে সহজ হয় হয়নে তাৰ মানে তোমালোকে যেটো শব্দৰে বাক্য বনাবা সেই শব্দটো বাক্যটোৰ ভিতৰত থাকিলেই হ'ল আৰু বাক্যটো এটা অৰ্থপূৰ্ণ বাক্য হ'লেই হ'ল ঠিক আছে তেতিয়া হ'লে বাক্য ৰচনা কৰা হৈ যাব তাৰ পিছত তোমালোকক পাছত দিছে इन्हें पढ़ो समझो और लिखो ओके এবিলাকক পঢ়িবলৈ দিছে বুজিবলৈ দিছে আৰু লিখিবলৈ দিছে সোৱা প্ৰথম শব্দটো আছে সযোগ্য স্য মনুষ্য ভবিষ্য ভাষ্য তাৰ মানে এই যুক্তক্ষৰ কেইটাৰে তিনটা শব্দ তোমালোকক লিখিবলৈ দিছে ঠিক আছে তাৰ পিছত আছে দ যোগ দ দ আৰু দ যোগ হৈ এই যুক্তক্ষৰটো গঠন হৈছে তো এটো হ'ব प्रसिद्ध বৃদ্ধি বুদ্ধি ঠিক আছে তাৰ পিছত আছে দ যোগ য় দ্য পদ্য গদ্য বিদ্যা তাৰ পিছত আছে সযুক্ত স্বৰ ত যোগ হৈ যুক্তকৰ গঠন হ'ব দুষ্ট পুষ্টি স্পষ্ট ঠিক আছে এই শব্দকেইটা গঠন হ'ব এই যুক্তকঠৰে তোমালোকে আৰু বেলেগ শব্দ গঠন কৰিব পাৰা তাৰ পিছত খ দিছে ইকাৰ চিত্ৰ শিকাৰ কিতাপ তাৰমানে ইকাৰ ব্যৱহাৰ কৰি ইকাৰ থকা তিনটা শব্দ লিখিব লাগে এটো লাইনত তোমালোকে লিখিবা ইয়াৰ প্ৰথম লাইনটো দিয়া আছে চিত্ৰ শিকাৰ কিতাপ তাৰ পিছত আছে ই তাৰমানে দীৰ্ঘিকাৰেৰে তিনটা শব্দ লিখিব লাগে লড়কি দীপক বড়ি তাৰ পিছত উকাৰ আছে বহুত মুझे বহুত শব্দটো দুবাৰ আহি গ'ল তোমালোকে বেলেগ এটা শব্দ ইয়াত লিখি দিবা ঠিক আছে উ তো এই উকাটোৰে তোমালোকে তিনটা শব্দ লিখিব লাগে ধূপ খুন দুধ ওকে এদৰে তোমালোকে লিখি লবা এইকিটা এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে आओ श्रुतलेख लिखे तुम्हारा संदेह ठीक ही है मैंने जिंदगी में बहुत पाप किए हैं पर अब एक सन्यासी की सीख से बदल गया हो तुम आकर कंगन ले जाओ तो ছাত্ৰছাত্ৰীসকল তোমালোকে এটো স্কিপ কৰিব পাৰা এটো ইমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে তাৰ পিছত তোমালোকক 7 নম্বৰত দিছে आओ समान अर्थ वाले शब्दों को रेखा खींचकर मिलाए তাৰমানে সমান অৰ্থ বুজোৱা শব্দবিলাক আস্তানি মিলাবলৈ দিছে বা সমাৰ্থক শব্দবিলাক আস্তানি মিলাবলৈ দিছে সোৱা কত আছে তালাব মানে পুখুৰী তো পুখৰৰ হৈতে মিলিব পুখৰ ঠিক আছে নেক্সট আছে আসমান হৈছে আকাশ ঠিক আছে তো এটো মিলিব গগনৰ হৈতে আকাশৰ সমাৰ্থক শব্দ গগন হয় হয়নে আসমান গগন নেক্সট আছে লালচ মানে লোভ ঠিক আছে লালচৰ সমাৰ্থক শব্দ লোভ হয় নেক্সট আছে স্বৰ্ণ শব্দটো এটোৰ হৈতে মিলিব সোনা ঠিক আছে নেক্সট আছে বটহি মানে পথিক মানে পথেৰে চলা লোক বা বাটেৰে চলা লোক মানে বাটৰুৱা ঠিক আছে যি বাটেৰে যায় তাক বাটৰুৱা বুলি কয় ঠিক আছে ওকে বটহি পথিক তাৰ পিছত তোমালোকক 7 নম্বৰত দিছে निम्नलिखित संख्याओं को देखो और नीचे अक्षरों में लिखो তলত দিয়া এই সংখ্যাবিলাক তোমালোকক দেখিবলৈ দিছে আৰু এইবিলাক দেখি সংখ্যাৰে লিখিবলৈ দিছে ঠিক আছে তো এটো কিমান এটো 16 হয় হয়নে নেক্সট আছে 15 হয়নে নেক্সট আছে 27 হয়নে নেক্সট আছে 21 নেক্সট আছে 14
ঠিক আছে তোমালোকে ইয়াৰ পৰা চাই আখৰেৰে লিখি ল'বা মই লিখি থৈছোঁ তোমালোকৰ কাৰণে 16 15 27 21 14 ঠিক আছে ইয়াৰ পৰা চাই লিখি ল'বা এইকেইটা সহজ হয় টান নহয় তাৰপিছত তোমালোকক 9 নম্বৰত দিছে आओ यह भी जाने চোৱা আমাৰ ইদাৰা আমাৰ ইফালে আ उधर मत जा हिफाले नाजाबी किताब ला किताब आन अपना पाठ पढ़ निजर पाठ पढ़ उपयुक्त वाक्यों में रेखांकित शब्द आ ला जा पर आदि क्रियापद है এইবিলাক হৈছে ক্ৰিয়াপদ आ ला जा ठीक है पर এইবিলাক হৈছে ক্ৰিয়াপদ अब तुम भी इसी तरह 3 वाक्य बनाओ এতিয়া তুমিও এনেকুৱা 3টা বাক্য বনোৱা চোৱা মই প্ৰতিটো ক্ৰিয়াপদৰে তোমালোকৰ কাৰণে 3টা শব্দ লিখি নিছো তো इधर आ তই ইফালে আ रहीम मेरे पास खाना लेकर आ रहीम मोर ওচৰত खाना লৈ আ ঠিক আছে তো ইয়াত একচুয়ালি দুটা শব্দ লিখা আছে তোমালোকে বেলেগ শব্দ লিখিব পাৰা ঠিক আছে যেনেকৈ নেকি उधर मत जा ঠিক আছে তো তোমালোকে লিখিব পাৰা তাৰ পিছত আছে লা লা ক্ৰিয়াপদটোৰে তোমালোকে 3টা শব্দ লিখিব লাগে পানী লা তাৰ মানে পানী আন দুধ লা দুধ আন মানে গাখীৰ আন কলম লা কলম আন ঠিক আছে নেক্সট আছে যা যা ক্ৰিয়াপদটোৰে 3টা শব্দ লিখিলে হ'ব উদৰ মত যা তাৰ মানে হিফালে মত যা তু যা তই যা সব মত যা গুটেকিটা নাযাবি তেনেকৈ মানে বাক্যকেইটা লিখা হৈছে নেক্সট আছে পঢ় পাঠ পঢ় তাৰ মানে পাঠ পঢ় এটো অসমীয়াত তেনেকৈ হ'ব সব সাত সাত পঢ় সকলোৱে একেলগে পঢ় তাৰ পিছত তোমালোকক দহত দিছে आओ पढ़े और समझे আহা পঢ়ো আৰু বুজো তাৰ মানে পঢ়িবলৈ দিছে আৰু বুজিবলৈ দিছে চোৱা खड़ी को बुलाओ गाय को घास खिलाओ प्यासे को पानी दो उपयुक्त वाक्यों में रेखांकित कु कर्मकारक का चिन्ह है এই ওপৰত দিয়া বাক্যবিলাকত এই কু শব্দটো কৰ্মকাৰকৰ এটা চিহ্ন হয় इसी तरह तुम भी 2 वाक्य बनाओ এনেকুৱা তুমি দুটা বাক্য বনোৱা যত কু অৰ্থাৎ কৰ্মকাৰকৰ চিহ্নটো থাকে ঠিক আছে তো তোমালোকে এই দুটা বাক্য লিখিব পাৰা बच्चों को स्कूल भेजो 2 भाई को मिठाई खिलाओ ओके এইদৰে তোমালোকে বাক্য দুটা লিখিবা তাৰপিছত একেবাৰে শেষত তোমালোকক দিছে হাও পাঠ মে আয়ে কুছ শব্দों के अर्थ जाने তাৰমানে পাঠত ব্যৱহাৰ হোৱা কেইটামান শব্দ অৰ্থ তোমালোকক একেবাৰে শেষত দি দিছে তোমালোকে এইটা পঢ়ি মুখস্থ কৰি পেলাবা চোৱা कंगन माने कंकन कलाई में पहनने वाला एक प्रकार का आभूषण नेक्स्ट আছে दलदल माने कीचड़ नेक्स्ट আছে देर तार माने विलम्ब माने लेट करा माने खतरा विपत्ति सिख शिक्षा स्वर्ण सोना लालच लोभ डर भय जपट आक्रमण बटुही पथिक ओके तो ইয়াৰ পৰা চাইছে তোমালোকে বহিত লিখি মুখস্থ কৰি পেলাবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানেই আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে তো আজি ভিডিওটো ইমানেই আছিল আজি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ